Hello everyone, welcome back to my channel Maths by Sujit. আজি আমি 30 কুৱেশ্যন সলভ কৰিম মেথছৰ যিসকলৰ কাইলৈ এক্সাম আছে সিহঁতৰ কাৰণে প্ৰেক্টিছ লগতে ৰিভিজন হৈ যাব আৰু তোমালোকে এটা কাম কৰিবা লাষ্ট ইয়াৰ হৈ যোৱা এডিআৰই এক্সামৰ টোটেল 5খন পেপাৰ সলভ কৰি যাবা গ্ৰেড 3 3খন আছিল গ্ৰেড 4 2খন গোটেই কেইখন তোমালোকে প্ৰেক্টিছ কৰি লবা আৰু লগতে ৰিসেন্ট হৈ যোৱা 15 সেপ্টেম্বৰ এক্সামৰ যিখন পেপাৰ আছিল সেইখনো তোমালোকে এবাৰ চাই যাবা ঠিক আছে तो फर्स्ट क्वेश्चन तो चुआ इन ए बैग देयर आर कॉइन्स ऑफ 25 पैसे 10 पैसे एंड 5 पैसे इन द रेशियो 1:2:3 इफ देयर इज ₹30 इन ऑल हाउ मेनी 5 पैसे कॉइन्स आर देयर ইয়াত চোৱা আমাক কইন্সৰ কি টাইপছবোৰ দিয়া আছে মানে কি টাইপছৰ কইন্স আছে 25 पैसे 10 पैसे আৰু 5 पैसे মানে পইচাত দিয়া আছে 25 পইচা 10 পইচা আৰু কিমান 5 পইচা এটো কি কইন্সৰ টাইপছ মানে ডিনোমিনেশন বুলি আমি কও ঠিক আছে হল আৰু নাম্বাৰ দিয়া আছে নাম্বাৰ মানে কি সংখ্যাত কেইটাকে আছে একেটা 1 2 3 অনুপাতত দিয়া আছে 1:2:3 এতিয়া সো আমি টকাটো উলিয়াই লম 25 পইচাৰ কইন্স কেইটা আছে এটা আছে তো কিমান টকা হ'ব 25 * 25 10 পইচাৰ দুটা কইন্স আছে তো 10 * 2 = 20 আৰু 5 পইচাৰ তিনিটা কিমান হ'ব 15 গোটেইটো প্লাস কৰা 25 15 কিমান 40 আৰু 20 60 এটো কি পইচাত আহিছে ঠিক আছে কাৰণ একেটা পইচা দিয়া আছিল ইয়াক আমি টকাত কনভার্ট কৰিব পাৰো 100 পৰা ডিভাইড কৰি বাট তোমালোকে পইচাটো ৰাখিব পাৰা একো নাই ঠিক আছে এটা সোয়া আমাৰ হিচাপত টোটাল টকা কিমান 60 পইচা আহিছে কিন্তু এটো ৰেশিও মতে সোয়া ৰেশিও দিয়া আছিল ন কিন্তু একচুয়াল মতে টোটাল টকা কিমান 30 रुपीस এটো আকৌ रुपीसত আছে এটো আকৌ পইচাত তো মই কি কৰিম এই 30 रुपीसক পইচাত কনভার্ট কৰিব লাগিব তো 100 পৰা আমি পূৰণ কৰিব লাগিব এটকাত কিমান 100 পইচা থাকে ন তো ইয়াক তোমালোকে 100 পৰা পূৰণ কৰি দিয়া 3000 কি পইচা হৈ যাব হল এটা ইয়াৰ পৰা 1 মানটো উলিয়াই লোৱা 0 0 কাটি যাব 6 ৰ পৰা কেইবাৰ যাব এটো 50 বাৰ তো 1 অনুপাতৰ মান 50 পইচা আহি গল আমাক কি উলিয়াব দিছে হাউ মেনি 5 पैसे কইন্স মানে 5 পইচাৰ কইন্সৰ কি সংখ্যাটো কেইটা আছে এটো সুধিছে তো 1 ৰ মান 50 হলে 3 ৰ মান কিমান 3 লগত 50 পূৰণ কৰা 3 50 গুণ 150 ঠিক আছে এইটোই আমাৰ কি 5 পইচাৰ কইন্সৰ সংখ্যাটো অপশন নম্বৰ সি আমাৰ কারেক্ট आंसर 2 নম্বৰ 2 The value of √12 minus √75 plus √27 ইয়াৰ মানটো আমি উলিয়াব লাগে এতিয়া সোয়া একেটা কি নন পারফেক্ট স্কয়ার মানে আমি ডাইরেক্ট কি ইয়াৰ ৰুটটো উলিয়াব নোৱাৰো যিমানখিনি পাৰো আমি হিমানখিনি উলিয়াব লাগিব ঠিক আছে কমপ্লিট কে মানে স্কয়ার ৰুটটো আমি উলিয়াব নোৱাৰো 12 ক মই এনেকে লিখিব পাৰো ন 4 3 গুণ 12 4 3 গুণ কি 12 হয় এতিয়া সোয়া এই 4 ৰ বৰ্গমূলটো আমি জানো 4 ৰ বৰ্গমূল কিমান 2 2 2 গুণ 4 তো ইয়াৰ পৰা 2 টো ওলাই যাব কাৰণ 2 দুবাৰ পূৰণ কৰিলে 4 পাও কিন্তু 3 এটাই আছে তো এটো কত থাকি যাব ৰুটৰ ভিতৰত ঠিক আছে এনেকে তোমালোকে ফেক্টৰাইজ কৰি লবা 75 ক মই লিখিব পাৰো 25 * 3 325 * 75 এ হয় এটা সোয়া 25 ৰ পৰা কি আহি যাব 5 5 5 গুণ 25 তো ইয়াৰ বৰ্গমূল 5 আৰু 3 টো কত থাকি যাব ৰুটত ঠিক আছে মাজত সোয়া মাইনাস আছে মাইনাসটো দিবা প্লাস ইয়াক মই এনেকে লিখিব পাৰো ন 9 3 গুণ 27 9 ৰ বৰ্গমূল কিমান 3 3 গুণ 9 তো ইয়াৰ পৰা 3 আহি যাব এটো এটা থাকি গল এটো ৰুটত থাকি যাব এনেকে হল এতিয়া সোয়া 2√3 3√3 ইয়াটো প্লাস ইয়াৰ আগতে একো নাই মানে প্লাস তো প্লাস কেটা কৰি লো আগত সেম সেম ন √3 আছে তো 3 আৰু 2 যোগ কৰিলে কিমান 5√3 হৈ যাব এটো এই দুটা প্লাস কৰিলে থাকি গল কি -5√3 সেম সেম মাইনাস কৰিলে কিমান আহিব 0 আহিব এইটো আমাৰ কারেক্ট आंसर ঠিক আছে এটো সোয়া সিম্পলিফিকেশনৰ কোৱেশ্চন ইয়াৰ মানটো আমি উলিয়াব লাগে প্ৰথমে তোমালোকে ব্ৰেকেটৰ যেটো ভিতৰত আছে ন তাক সলভ কৰি লোৱা পাছত আমি নেগেটিভ যেটো পাৱাৰ আছে মাইনাসটো ইয়াক আমি পাছত চাম ফার্স্ট আমি ইয়াক সলভ কৰি লম এতিয়া সোয়া 1/2 আৰু পাৱাৰ কি -1 আছে তো পাৱাৰ যেতিয়াও নেগেটিভত থাকে আমি তাক কি প্ৰথমে পজিটিভ বনাব লাগে প্লাসত কনভার্ট কৰিব লাগিব তাৰ কাৰণে তোমালোকে কি কৰিবা এই যেটো ফ্ৰেকশন হেতু ৰেচিপ্ৰকেল কৰি দিয়া ৰিভাৰ্স মানে তলটো ওপৰত যাব ওপৰটো তলত তেতিয়া পাৱাৰটো কি প্লাস হৈ যাব তো 2/1 হৈ যাব ন এটো 2 টো ওপৰত 1 টো তলত 2/1 মানে কি 2 এ তলৰ 1 টো আমি নিলিখো তো কি হৈ গল এটো 2 এতিয়া পাৱাৰটো কি -1 টো +1 হৈ গল আৰু আমি 1 টো নিলিখো তাৰ মানে এটো সলভ কৰিলে কিমান আহিব 2 এ আহিব ঠিক আছে ইয়াৰ পৰা 2 আহি গল প্লাস এটো সোয়া অলৰেডি পজিটিভ আছে তো ইয়াকটো চেঞ্জ কৰি লাভ নাই 2 দুবাৰ পূৰণ কৰা 4 3 দুবাৰ কৰিলে 9 ঠিক আছে আচ্ছা এটো কিমান আহিব যি কোনো নাম্বাৰৰ ওপৰত যদি পাৱাৰ 0 থাকে বা ভেৰিয়েবল যি কোনো ভেৰিয়েবল বা নাম্বাৰৰ ওপৰত যদি পাৱাৰ 0 থাকে তাৰ মানটো সদায় কি 1 এ আহিব ঠিক আছে তো ইয়াৰ মান কিমান 1 মানে -1 আৰু পাৱাৰ কি আছে -2
তো ইয়াক আমি সলভ কৰিম আচ্ছা 2 পৰা 1 মাইনাছ কৰিলে কিমান হ'ব 1 হ'ব 2 ৰ পৰা যদি মই 1 বিয়োগ কৰোঁ 1 হ'ব আৰু প্লাছ কি আছে 4/9 এইটো কিমান হ'ব যোগ কৰিলে চোৱা 9 1 গুণ 9 এনেকৈ কৰিবা 9 1 গুণ 9 আৰু 4 যোগ কৰিলে কিমান 13/9 হৈ গ'ল আৰু পাৱাৰ কিমান আছিলে -2 তো মাইনাছটোক আমি প্লাছ বনাব হ'লে কি কৰিম ৰেচিপ্ৰকেল কৰি দিয়া 9টো ওপৰত যাব 13টো তলত আহি গ'ল এতিয়া পাৱাৰ কি +2 হৈ গ'ল মানে 2 ঠিক আছে তো 9 স্কোয়াৰ মানে 81 13 স্কোয়াৰ মানে কিমান 169 এইটো আমাৰ কাৰেক্ট এনসাৰ অপশন নাম্বাৰ সি এনেকৈ 4 নম্বৰটো এ চিলিণ্ডাৰ এ কোন এণ্ড এ হেমিস্ফিয়াৰ আৰ অফ ইকুৱেল বেছ এণ্ড হেভ দ্য ছেম হাইট দ্য ৰেচিঅ' অফ দেয়াৰ ভলিউম ভলিউমৰ কি আমাক অনুপাতটো উলিয়াব দিছে তো আমি ভলিউমবোৰ জানিব লাগিব চিলিণ্ডাৰৰ ভলিউম কিমান আছিলে পাই আৰ স্কোয়াৰ এইচ আৰু কোন বা শংকুৰ ভলিউমটো 1/3 পাই আৰ স্কোয়াৰ এইচ আৰু হেমিস্ফিয়াৰৰ ভলিউম কিমান আছিলে 2/3 পাই আৰ কিউব ঠিক আছে গোটেইকেইটাৰ বেছ আৰু হাইটটো ছেম কৈছে চ' এইটো হ'ল হেমিস্ফিয়াৰ ঠিক আছে এইটো ৰেডিয়াছ থাকিব ইয়াত হেমিস্ফিয়াৰত কি হয় ৰেডিয়াছ আৰু হাইটটো ছেম থাকে এইটো মনত থবা ঠিক আছে এইটো হাইট আৰু ৰেডিয়াছটো কি হয় সমান থাকে চিলিণ্ডাৰ বুলি ক'লে এইটো হ'ব কোন বা শংকু ক'লে এইটো ঠিক আছে গোটেইকেইটাৰ বেছটো কি ছেম যদি বেছ ছেম ৰেডিয়াছো কি ছেম হ'ব ঠিক আছে তো ইয়াত চোৱা আৰটো সমান ন গোটেইকেইটাত তো আৰ স্কোয়াৰ ইয়াত আৰ তিনিটা আছে দুটা কাটি যাব এটা থাকি যাব আৰু হাইটটো ছেম কৈছে হেমিস্ফিয়াৰ কি আৰ আৰু হাইটটো সমান ঠিক আছে তো আৰৰ জেগাত মই এটা আৰ থাকি গ'ল ন ইয়াত এইচ লিখিব পাৰোঁ নোৱাৰোঁ পাৰোঁ তো হাইটটো ছেম বুলি কৈছে গোটেইকেইটাৰ তো এইচ কি কাটি যাব ইয়াত কি থাকিলে একো নাই মানে চোৱা পাইটো কাটি যাব ন পাইটো কনষ্টেণ্ট ভেলু ইয়াত একো নাই মানে 1 আছে ইয়াত 1/3 আৰু ইয়াত কি থাকিলে তোমাৰ 2/3 হ'ল এতিয়া এইটো ফ্ৰেকশ্যনত আছে ইয়াক আমি ঠিক কৰিব লাগিব তলত কি 3 আছে এলচিএম কিমান 3 আহিব গোটেইকেইটাত 3 পৰা পূৰণ কৰা গোটেইকেইটাত 3 কাটি যাব সৰি ইয়াতটো 3 গুণ 3 হৈ যাব আৰু ইয়াত কি থাকিলে 1 আৰু ইয়াত 2 এইটো আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে 3 1 2 এনেকৈ 5 নম্বৰটো এ ৱাল 4.8 মিটাৰ লং and 3.1 meter high is covered with rectangular tiles of size 22 cm by 10 cm. What will be the total cost of tiles at the rate of 1.50 per tile? So, wall আছে wallটোৰ length breadth দিয়া আছে height মানে কি breadth হয় ঠিক আছে suppose এইটো কি wallটো তোমালকে draw কৰিব নালাগে এক্সামত মই বুজিবৰ কাৰণে draw কৰিছো length কিমান 4.84 মিটাৰ আৰু height কিমান 3.14 মিটাৰ এতিয়া এই ৱালটো কভাৰ কৰিছে কিহৰ পৰা ৰেক্টেংগুলাৰ টাইলছৰ পৰা মানে ইয়াত এনেকৈ টাইলছৰ পৰা কি কভাৰ কৰিছে ৱালটো ঠিক আছে আৰু টাইলছটোৰ ডাইমেনশ্যন দিয়া আছে লেন্থ ব্ৰেডথ কিমান 22 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ এইটো দিয়া আছে এতিয়া চোৱা আমাক কি উলিয়াব দিছে টোটেল কষ্ট অফ টাইলছ মানে এই টাইলছটোৰ টোটেল খৰচটো উলিয়াব লাগে ঠিক আছে আৰু পাৰ টাইলৰ ৰেটটো আমাক দিয়া আছে 1.50 বা 1.5 টো লিখি লাভ নাই এতিয়া চোৱা আমি কি কৰিম প্ৰথমে টাইলছৰ সংখ্যাটো উলিয়াই ল'ম মানে কিমানটা টাইলছ ইয়াত ইউজ হৈছে টোটেল টাইলছৰ সংখ্যাটো আহি গ'লে তাৰ লগত আমি পাৰ টাইলৰ দামটো পূৰণ কৰিম টোটেল খৰচটো আহি যাব তো নাম্বাৰ আমি কেনেকৈ উলিয়াম টাইলছৰ সংখ্যাটো আগতে মই কৈছিলোঁ নাম্বাৰ উলিয়াবৰ কাৰণে এৰিয়াকেইটা ডিভাইড কৰিব লাগে ডাঙৰটো ওপৰত সৰুটো তলত কিন্তু ইয়াত চোৱা চেণ্টিমিটাৰ ইয়াত আকৌ মিটাৰ তো ফাৰ্ষ্ট আমি কি কৰিম ইউনিটটো ছেম কৰিম ইয়াক আমি চেণ্টিমিটাৰত কনভাৰ্ট কৰিম তো 100 পৰা পূৰণ কৰা 1 মিটাৰ মানে 100 সেন্টিমিটাৰ এইটো কিমান আহিব 3.1 লগত এইটো পূৰণ কৰিলে 310 সেন্টিমিটাৰ তেনেকৈ ইয়াৰ লগত 100 পূৰণ কৰা কিমান হ'ব এইটো 484 সেন্টিমিটাৰ তো লেন্থ আৰু ব্ৰেডথ পূৰণ কৰা এৰিয়াটো কিমান হ'ব 484 ইনটু 310 এইটো হ'ল ৱালটোৰ এৰিয়াটো আৰু টাইলছৰ এৰিয়া কিমান 22 পূৰণ 10 00 কাটি গ'ল 22 পৰা এইটো কেইবাৰ যাব দুবাৰ 4 থাকিলে 44 আকৌ দুবাৰ যাব তো 22 পূৰণ 31 এইটো কি আমাৰ নাম্বাৰটো আহি গ'ল ঠিক আছে পূৰণ কৰিব পাৰা এনেকৈও ৰাখিব পাৰা চোৱা নাম্বাৰ কিমান 22 পূৰণ 31 আহি গ'ল টোটেল টাইলছৰ কি সংখ্যাটো ইয়াৰ লগত আমি 1.5টো পূৰণ কৰিম 1.5 মানে কি 3/2 নহয় জানো তোমালোকে চোৱা 1.5 তেনেকৈ লিখিব পাৰা না 1.5 মানে কি 15/10 পইণ্টটো গুচালে তলত 10 আহি যাব 5 3 গুণ 15 5 2 গুণ 10 3/2 হয় তো ইয়াৰ লগত 3/2 পূৰণ কৰা 2 পৰা এইটো কেইবাৰ যাব 11 বাৰ যাব তো 31 আৰু 3 পূৰণ কৰিলে কিমান 93 11 লগত পূৰণ কৰিব ইজি হয় চোৱা লাষ্টৰ 3টো লিখি ল'বা তাৰ পাছত দুটা ডিজিট প্লাছ কৰা 9 আৰু 3 কিমান 9 পাছত 10 11 12 2 1 থাকিলে এতিয়া এই 9 যে আছে 9টো লগত 1টো যোগ কৰা কিমান 10 তো 1023 অপশ্যন নাম্বাৰ ডি ঠিক আছে এনেকৈ তোমালোকে পূৰণ কৰিলে হ'ল
এইটোৱে এইটো ডিটো আমাৰ ঠিক আছে 6 নম্বৰটো A car covers the first 39 km of its journey in 45 minutes and the remaining 25 km in 35 minutes. What is the average speed of the car? Average speed of formula কি আছিলে total distance divided by কি total time ঠিক আছে এইটো মনত থবা স্পিড ইকুৱেল টু আমি জানো ন ডিষ্টেঞ্চ বাই টাইম হয় এভাৰেজ স্পিডত কি হয় অকল টোটেলটো আহি যায় ইমানে টোটেল ডিষ্টেঞ্চ কিমান চোৱা ষ্টাৰ্টিঙত 39 কিলোমিটাৰ গৈছে আৰু পাছত ৰিমেইনিং 25 কিলোমিটাৰ প্লাছ কৰি দিয়া টোটেল ডিষ্টেঞ্চ আহি যাব কিমান হ'ব 64 কিলোমিটাৰ টোটেল ডিষ্টেঞ্চ পাই গ'লোঁ টাইমটো কিমান চোৱা ষ্টাৰ্টিঙত 45 মিনিট আৰু পাছত 35 মিনিট প্লাছ কৰা 80 মিনিট এইটো কি এভাৰেজ স্পীডটো কিলোমিটাৰ পাৰ মিনিটত আহিব আমাক লাগে চোৱা কিলোমিটাৰ পাৰ আৱাৰ তো মিনিটক আমি আৱাৰত কনভাৰ্ট কৰিম এইটো কিলোমিটাৰত আছে ঠিকই আছে ন তো ইয়াক আৱাৰত কনভাৰ্ট কৰিবৰ কাৰণে 60 পৰা ডিভাইড কৰা ঠিক আছে তো 64 লিখি লোৱা মেইন ডিভাইডটো এইটো ইয়াক আমি যদি ইনটু কৰি দিওঁ এইটো কি ৰেচিপ্ৰকেল হৈ যায় 60/80 হৈ যাব 0 0 কাটি গ'ল 8 পৰা এইটো 8 বাৰ যাব 8 8 গুণ কিমান 64 ন 8 6 গুণ 48 এতিয়া এইটো কি কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে 48 অপশ্যন নম্বৰ ডি Next to Swa, the product of two positive numbers is 2500. If one number is 4 times the other number, then the sum of two number. মানে দুটা সংখ্যাৰ কি প্ৰডাক্ট মানে পূৰণফলটো দিয়া আছে ইমান এটা সংখ্যা আনটোৰ কিমান 4 গুণ যদি এটা x হয় আনটো ইয়াৰ 4 গুণ 4x হৈ যাব এনেকে এই দুটাৰ পূৰণফল দিয়া আছে 2500 ঠিক আছে তো 4 পৰা কাটি দিয়া 4 6 গুণ 24 1 থাকিলে 10 হৈ গ'ল 4 2 গুণ 8 2 থাকিলে 20 4 5 গুণ 20 ইয়াত কিমান x স্কোয়াৰ আৰু এফালে 625 তো xৰ মান কিমান 25 হ'ব ন বৰ্গমূল ল'লে মানে আমাক কি উলিয়াব দিছিলে সাম অফ টু নাম্বাৰ সাম মানে যোগফলটো 4x আৰু x যোগ কৰিলে কিমান 5x xৰ মান কিমান 25 তো 5 পূৰণ 25 কিমান 125 এইটো আমাৰ কাৰেক্ট আনসাৰ এনেকে ঠিক আছে 8 number 2 rupees 675 was divided among 75 students each boy gets rupees 20 and each girl gets rupees 5 how many girls are there among the students ফার্স্টত আমি কি কৰিম বেসিক মেথড পৰা সলভ কৰিম তাৰ পাছত আমি এলিগেশন মেথড দি সলভ কৰিম এলিগেশন পৰা সিম্পল আৰু শর্ট হয় বাকি তোমালোকে বেসিকটো জানিবই লাগিব ইয়াত সোৱা টোটাল টকাটো আমাক দিয়া আছে আৰু টোটাল স্টুডেন্ট কিমান 75 ইচ বয় মানে প্ৰত্যেক লৰাই কিমান টকা পাইছে 20 रुपीस কৰি আৰু ইচ গার্ল প্ৰত্যেক ছোৱালীয়ে কিমানকে পাইছে 5 रुपीस সো আমাক ছোৱালী সংখ্যাটো উলিয়াব দিছে মই কি কৰিম বয়জ এণ্ড গাৰ্লছৰ সংখ্যাটো ধৰিব লাগিব কিবা এটা বয়জ এণ্ড গাৰ্লছ মিলাই টোটাল 75 আছে সাপোজ বয়জৰ সংখ্যাটো x তো ৰিমেইনিং যেটো থাকিব এইটো ছোৱালী হৈ যাব 75 পৰা এই x টো মাইনাস কৰি দিয়া ঠিক আছে এটো হল ছোৱালী সংখ্যাটো আহি গল ন বয়জ এণ্ড গাৰ্লছটো এতিয়া চোৱা প্ৰত্যেক লৰাই পাইছে 20 रुपीस কে আৰু লৰা আছে টোটাল x তো কিমান হ'ব 20 * x হৈ যাব টকাটো ঠিক আছে প্লাস তেনেকৈ প্ৰত্যেক ছোৱালীয়ে 5 টকাকে পাইছে আৰু ছোৱালীৰ সংখ্যাটো ইমান তো 5 লগত এটো পূৰণ কৰা এটো আমাৰ কি মুঠ টকাটো আহিলে এটো কাৰ সমান হ'ব 675 এটো ব্ৰেকেটটো তোমালোকে ভাঙি লোৱা 20x প্লাস 5 পৰা পূৰণ কৰা 5 5 গুণ 25 2 থাকিলে 5 7 গুণ 35 আৰু 2 কিমান 37 এফালে 5x 5 আৰু x পূৰণ কৰিলে 5x সমান 675 375 তে এফালে লৈ যোৱা মাইনাস হৈ যাব 675 লগত এটো মাইনাস হৈ যাব কিমান 375 তো কিমান আহিব 300 আৰু সোৱা এটো 20x আৰু 5x মাইনাস কৰিলে কিমান 20 ৰ পৰা 5 গলে 15x তো ইয়াৰ মানটো এইটো x ৰ মান কিমান হ'ব 15 পৰা হৰণ কৰা 15 2 গুণ 30 0 টো লগাই দিয়া তো x ৰ মান 20 আহি গল এতিয়া সোৱা আমাক ছোৱালী সংখ্যাটো উলিয়াব দিছিলে ছোৱালী কিমান 75 মাইনাস x x ৰ জায়গাত কি পুট কৰিম 20 তো 75 মাইনাস 20 কিমান 55 এটো আমাৰ কি ছোৱালী সংখ্যাটো আহি গল ঠিক আছে এটা আমাৰ কারেক্ট आंसर এনেকে আমি বেসিকত কৰিব পাৰো এতিয়া সোৱা এলিগেশন মেথডটো আমি কেনেকৈ ইউজ কৰিম প্ৰত্যেক লৰাই কিমানকে পাইছে 20 रुपीस বয়ছৰটো আমাক দিয়া আছে 20 रुपीस তেনেকৈ গাৰ্লছ কিমান দিয়া আছে 5 रुपीस এটো বয়ছ এণ্ড গাৰ্লছৰ ইন্ডিভিজুয়ালি দিয়া আছে এতিয়া আমাক ইয়াত কি লাগে এভাৰেজটো এই দুটাৰ এভাৰেজটো এটাতকে ডাঙৰ এটাতকে সৰু হ'ব ঠিক আছে এভাৰেজ কেনেকৈ উলিয়াম সোৱা টোটাল টকা কিমান 675 আৰু ষ্টুডেন্ট কিমান আছে 75 তো ডিভাইড কৰা ইচ পার্সন কিমান কে পাও আহি যাব না ইয়াত এ ডিভাইড কৰিলে হলে এভারেজটো আহি যাব
75 পৰা কেইবাৰ যাব চোৱা ইয়াততো 67টো নাযায় এইটো পৰা ডাইৰেক্ট গোটেইটো ডিভাইড কৰিব লাগিব ইয়াতো 5 ইয়াতো 5 তাৰ মানে 9 বাৰ যাব চোৱা 9 5 গুণ 45 4 থাকিলে 9 7 গুণ কিমান 63 আৰু 4 কিমান 67 আইছে ন 675 চোৱা 9 বাৰ যাব ঠিক আছে তো এভাৰেজ 9 আহি গ'ল মাইনাছ কৰি দিয়া এতিয়া 9 পৰা 5 মাইনাছ কৰিলে 4 20 পৰা 9 গ'লে 11 এইটো আমাৰ কিহৰ ৰেচিঅ' নাম্বাৰৰ ৰেচিঅ' বয়জ এণ্ড গাৰ্লছৰ সংখ্যাৰ অনুপাতটো তো 4 আৰু 11 মিলাই কিমান 15 ৰেচিঅ' হিচাপত টোটেল 15 কিন্তু একচুৱেল মতে টোটেল ষ্টুডেণ্ট কিমান 75 কিমান গুণ ইয়াৰ 5 গুণ 15 5 গুণ ইমান তো আমাক ছোৱালী সংখ্যা সুধিছিলে ছোৱালী সংখ্যা কিমান 11 নহয় জানো এইটো তো 11ৰ 5 গুণ কিমান 55 এইটোৱে আমাৰ কাৰেক্ট এনচাৰ ঠিক আছে এনেকৈ বাকী তোমালোকে বেছিকৈতো কৰিব পাৰা একো নাই নেক্সটটো চোৱা দ্য এভাৰেজ এজ অফ এ এণ্ড বি ইজ 30 years এণ্ড ডেট অফ বি এণ্ড চি ইজ 26 years দ্য ডিফাৰেঞ্চ অফ দ্য এজ অফ এ এণ্ড চি এভাৰেজ ইকুৱেলটো আমি সকলোৱে গম পাওঁ ন এভাৰেজ ইকুৱেলটো কি আছিলে চাম বাই নাম্বাৰ মানে ওপৰত কি টোটেল চামটো লিখোঁ যোগফলটো আৰু তলত সংখ্যাটো ইয়াৰ পৰা আমি টোটেল চামটো উলিয়াব পাৰোঁ ক্ৰছ মাল্টিপ্লাই কৰা ইয়াৰ তলত 1 আছে চাম 1 জাৰ চাম আৰু এফালে এভাৰেজ ইনটু নাম্বাৰ ঠিক আছে এইটো ডাইৰেক্ট মনত থ'বা তোমালোকে এভাৰেজ লগত যদি মই নাম্বাৰটো পূৰণ কৰোঁ আমাৰ কি টোটেলটো আহে টোটেল যোগফল বা চামটো তো ইয়াতো চোৱা এ আৰু বিৰ এভাৰেজটো দিয়া আছে 30 এইটো কি এভাৰেজ হয় এই এভাৰেজটো দিয়া আছে আৰু নাম্বাৰ কিমান নাম্বাৰ 2 হ'ব ন এ বি 1 2 তো আমি চামটো উলিয়াব পাৰোঁ যোগফলটো কাৰ যোগফল এ আৰু বিৰ যোগফলটো তো এ প্লাছ বি যোগফলটো কিমান হ'ব এভাৰেজ ইনটু নাম্বাৰ এভাৰেজ কিমান 30 আৰু নাম্বাৰ কিমান সংখ্যা 1 2 2 তো কিমান 60 আহিলে এ প্লাছ বিৰ মান 60 তেনেকৈ চোৱা বি আৰু চিৰ এভাৰেজটো দিয়া আছে তো বি প্লাছ চি কিমান হ'ব 26 পূৰণ 2 কিমান হ'ব 52 এইটো আহি গ'ল বি প্লাছ চিৰ মানটো আমাক কি উলিয়াব দিছে ডিফাৰেঞ্চ অফ এ এণ্ড চি মানে এ মাইনাছ চিৰ মানটো উলিয়াব লাগে ডিফাৰেঞ্চ মানে কি মাইনাছ নহয় জানো এ আৰু চিৰ এইটো কেনেকৈ আহিব চোৱা এই দুটা ইকুৱেশ্যনটো মাইনাছ কৰি দিয়া আহি যাব ডাইৰেক্ট মাইনাছ কৰিলে বি বি কাটি যাব চেম চেম তো এ মাইনাছ চি হৈ যাব এইটো ঠিক আছে এ মাইনাছ চি কাৰণ এই মাইনাছটো ইয়াত পূৰণ হৈ যাব ন মাইনাছে প্লাছে মাইনাছ আহি গ'ল আৰু এফালে মাইনাছ কৰিলে কিমান 8 তো আহি গ'ল ন ডাইৰেক্ট এ মাইনাছ চিৰ মানটো এইটোৱেতো ওলাব দিছিলে আমাক ঠিক আছে 8 এনেকৈ এইটো চোৱা দ্য চাম অফ টু নাম্বাৰ্ছ ইজ 60 এণ্ড দেয়াৰ HCF এণ্ড LCM আৰ 12 এণ্ড 72 ৰেচপেক্টিভলি দ্য চাম অফ দ্য ৰেচিপ্ৰকেল অফ দ্য টু নাম্বাৰ চোৱা কি সুধিছে আমাক চাম যোগফলটো কাৰ ৰেচিপ্ৰকেল অফ দ্য টু নাম্বাৰ দুটা সংখ্যাৰ ৰেচিপ্ৰকেলৰহে যোগফলটো সুধিছে ছাপ'জ নাম্বাৰ দুটা এ আৰু বি আছিলে ৰেচিপ্ৰকেল মানে কি ওলোটাই দিয়া তলত 1 আছে ন একো নাই মানে তো 1 বাই এ হৈ যাব ইয়াৰ ৰেচিপ্ৰকেল ইয়াৰ কিমান 1 বাই বি এই দুটাৰ ৰেচিপ্ৰকেলটো আহি গ'ল এইটোৰ যোগফলটো উলিয়াব দিছে ইয়াক আমি সলভ কৰিব পাৰোঁ চোৱা LCM কিমান এ ইনটু বি ডাইৰেক্ট পূৰণ কৰা আৰু এইটো ক্ৰছ কৰা A1 জাৰ এ প্লাছ B1 জাৰ বি তাৰ মানে ইয়াৰ মানটো আমাক উলিয়াব দিছে ঠিক আছে ৰেচিপ্ৰকেল কৰি যোগ কৰিব লাগে ন যোগ কৰি কিনি মই সলভ কৰিলোঁ A প্লাছ বি বাই এ বি ইয়াৰ মানটো উলিয়াব লাগে এতিয়া চোৱা চিম্পল হৈ যাব একো ফৰ্মুলা ইউজ কৰিব নালাগে তোমালোকে ঠিক আছে ডাইৰেক্ট এইটো সলভ কৰি ল'বা A প্লাছ বি বাই এ বিৰ মানটো আমি কেনেকৈ উলিয়াম A প্লাছ বি মানে সংখ্যা দুটাৰ যোগফল আমাক দিয়া আছে ন চাম অফ টু নাম্বাৰ 60 তো ইয়াৰ জেগাত কিমান 60 এ বিৰ মান কিমান চোৱা LCM ইনটু HCF ইকুৱেলটো কি আছিলে সংখ্যা দুটাৰ পূৰণফল এ ইনটু বি তো এ বিৰ মানটো এইটো নহ'ব জানো LCM কিমান LCM এইটো 72 আৰু HCF কিমান 12 তো এ বিৰ মানটো কি এইটো নহ'ব জানো 72 ইনটু 12 তো ইয়াত পুট কৰি দিয়া এ বিৰ জেগাত বাছ এইটোৱে ইয়াক সলভ কৰিলে এনচাৰ আহি যাব এইটো 12 পৰা কেইবাৰ যাব 5 বাৰ যাব তো 5/72 ঠিক আছে The adjacent angles of a rhombus are in the ratio of 3:6 the smallest angle of the rhombus so rhombus মানে কি all side সমান থাকে এনেকৈ আৰু এইকেইটা পেৰেলেল হয় ঠিক আছে adjacent side মানে কি দুটা adjacent side এংগল দিয়া আছে adjacent এংগলৰ কি অনুপাতটো দিয়া আছে এংগল adjacent এংগল মানে কি সাপোজ এই দুটা adjacent বুলি আমি কম এইটো বা তোমালোকে এইটো আৰু এইটো ক'ব পাৰা এনেকৈ ঠিক আছে এইটো দুটা কি adjacent এংগল আৰু সদায় তোমালোকে মনত থবা দুটা adjacent এংগলৰ যোগফল কি সদায় 180 ডিগ্ৰী হয় এইটো মনত থবা ঠিক আছে দুটা adjacent এংগলৰ যোগফল কিমান 180 এটা ইয়াত চোৱা ৰেচিঅ' হিচাপত টোটেল কিমান এংগলটো adjacent এংগল দুটাৰ এই দুটাৰ এংগলৰ যোগফল কিমান 9 কিন্তু একচুৱেল মতে আমি জানো কিমান হয় 180 ডিগ্ৰী হয় তো 9ৰ মানটো এইটো নহ'ব জানো ইয়াৰ পৰা চোৱা 1ৰ মানটো কিমান হ'ব 20 হ'ব 9 20 গুণ ইমান আমাক কি উলিয়াব দিছে স্মলেষ্ট এংগল এই দুটাৰ ভিতৰত স্মলেষ্ট কোনটো 3 তো 3ৰ মান কিমান 3 20 গুণ 60
ঠিক আছে এনেকৈ 12 নম্বৰটো চোৱা ইজ ডিভিজিবল বাই মানে এই সংখ্যাটো কোনটোৰ পৰা ডিভাইড যাব ঠিক আছে এনেকুৱা টাইপৰ সিৰিজত তোমালোকে কি কৰিবা কমন ল'বা বেসটো সেম ন ইয়াত 3 3 কে আছে আৰু পাৱাৰ কেইটা চোৱা 71 72 এনে গৈ আছে ইনক্ৰিজিং অৰ্ডাৰত গোটেই কেইটাতে 71 টো সোমাই আছে নে আছে 72 মানে কি 71 + 1 এটো মানে কি 71 + 2 তো 71 টো গোটেই কেইটাতে আছে মিনিমাম পাৱাৰটো চাব লাগে তো 3 পাৱাৰ 71 টো আমি কমন ললো ঠিক আছে তো ইয়াত একো নাই মানে 1 থাকিলে প্লাস ইয়াত চোৱা 72 ৰ পৰা 71 মই ললো কিমান থাকিলে 3 পাৱাৰ 1 থাকি গল মানে 3 পাৱাৰ 1 মানে কি 3 নহয় জানো একটো নিলিখো আমি প্লাস ইয়াত 73 আছিলে 71 আহি গল কিমান থাকিলে 2 থাকিলে মানে 3 পাৱাৰ 2 মানে কি 9 ইয়াত কিমান 3 পাৱাৰ 3 থাকিলে মানে 27 প্লাস ইয়াত 3 পাৱাৰ 4 মানে 81 থাকিলে গুটেটো প্লাস কৰা 81 আৰু 9 কিমান 90 27 আৰু 3 30 আৰু এফালে 1 এটো গুটেটো প্লাস কৰিলে কিমান 121 আৰু এফালে কিমান আছিল 3 পাৱাৰ 71 আচ্ছা 121 ৰ ভিতৰত কি 11 নাই জানো 11 * 11 নহয় জানো এটো তাৰ মানে এই নাম্বাৰটো 11 পৰা হৰণ যাব কাৰণ 11 ইয়াত সোমাই আছে ন এটো আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে এটো চোৱা হাউ মেনি প্ৰাইম নাম্বাৰস পজিটিভ ইন্টিজাৰ্স 60 and 100 মানে একচুয়ালি ইয়াত বিটুইন আছিল দে বিটুইন মাজত কৈছে ন 60 আৰু 100 ৰ মাজত টোটাল কেইটা প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা আছে প্ৰাইম নাম্বাৰ মানে কি অনলি কেইটা ফেক্টৰ থাকে 2 ফেক্টৰ এটো মনত থবা দুটা উৎপাদক থাকে ঠিক আছে মানে অকল 1 আৰু নিজৰ পৰা হৰণ যায় বেলেগৰ পৰা হৰণ নাযায় যেনেকৈ 2 এটা মৌলিক সংখ্যা ন অকল চোৱা 1 আৰু 2 ৰ পৰা হৰণ যাব নিজে আৰু 1 ৰ পৰা তো কেইটা ফেক্টৰ অকল দুটা ফেক্টৰ হেবোৰ কি প্ৰাইম নাম্বাৰ এটা তোমালোকে ন ডাইৰেক্ট জানিব লাগে 1 ৰ পৰা 100 লকে টোটাল কেইটা প্ৰাইম নাম্বাৰ থাকে 25টা ডাইৰেক্ট এটো মুখস্থ কৰি থোৱা ঠিক আছে 1 ৰ পৰা 100 লকে কেইটা থাকে 25টা থাকে এটো বাই হাৰ্ট কৰি থবা তোমালোকে মানে 1 ৰ পৰা 50 লকে 15টা থাকে আৰু 50 ৰ পৰা 100 লকে 10টা থাকে এটো ডাইৰেক্ট তোমালোকে জানিব লাগে এটা ইয়াত চোৱা হেল্প কৰিব তোমালোকক নহলে 6 ৰ মাল্টিপল পৰা চেক কৰি আমি উলিয়াও পাৰো টেকনিক আছে উলিওৱাৰ একো নাই এটা চোৱা 50 আৰু 1 ৰ মাজত 10টা থাকে কিন্তু আমাকটো 60 আৰু 100 ৰ মাজতহে হুদিছে তো মই কি কৰিম 50 আৰু 60 ৰ মাজৰটো উলিয়াই লম 50 আৰু 60 ৰ মাজত কেইটা আছে 53 এটা হ'ব চোৱা 51 টো আমি লব নোৱাৰো 5 1 যোগ কৰিলে 6 আহিব অংকৰ যোগফল 6 আৰু অংকৰ যোগফলটো 3 পৰা হৰণ যায় 3 দুগুণ 6 তাৰ মানে 3 পৰা হৰণ যায় তো মৌলিক নহয় ন 52 হ'ব নোৱাৰে 2 ৰ পৰা হৰণ যাব লাষ্টৰ অংক 53 এটা হয় আৰু 59 আৰু নাই আৰু 50 আৰু 60 ৰ মাজত কেইটা আছে দুটা আছে চোৱা 50 আৰু 1 ৰ মাজত 10টা থাকে 50 ৰ পৰা 60 লকে কেইটা আছে দুটা তো এই দুইটো মই ইয়াৰ পৰা গুচাই দিম ঠিক আছে 50 আৰু 60 ৰ মাজত দুটা যে আছিল হেতু মই 10 ৰ পৰা গুচাই দিম তেতিয়া 60 আৰু 100 ৰ মাজৰটো আহি যাব মাইনাস কৰি দিয়া 8 তাৰ মানে 60 আৰু 100 ৰ মাজত 8টা আছে এনেকৈ আমি ক'ব পাৰো এটো মই কি অকমান টেকনিক লগালো ঠিক আছে বাকি চোৱা তোমালোকে যদি এনেকৈ যদি কৰিও মন নাই ন তোমালোকে এটা কাম কৰিবা সদায় মনত থবা প্ৰাইম নাম্বাৰ উলিয়াবৰ কাৰণে 6 ৰ মাল্টিপলটো লিখি লবা 60 আৰু 100 ৰ মাজত কৈছে তো 6 ৰ মাল্টিপল ইয়াৰ ওচৰত কি আহে 60 আহিব 6 10 গুণ 60 নেক্সট 6 6 কে গৈ থাকিব ন 6 ৰ মাল্টিপল 60 66 6 যোগ কৰা কিমান হ'ব 72 আকৌ 6 যোগ কৰা 78 আকৌ 6 যোগ কৰা কিমান হ'ব 84 আকৌ 6 যোগ কৰিলে কিমান 90 আকৌ 6 যোগ কৰিলে 96 নেক্সট 100 পাৰ হৈ যাব তো এটো কি 6 ৰ মাল্টিপল মই লিখি ললো 60 আৰু 100 ৰ একেবাৰে ওচৰ হোৱাকে ঠিক আছে এটা কি কৰিবা ইয়াৰ জাস্ট আগত কি আহে 59 আৰু নেক্সট 61 এতিয়া এই দুটা প্ৰাইম হ'ব চোৱা ভালকে চোৱা এটো এটা প্ৰাইম নাম্বাৰ এটো এটা প্ৰাইম নাম্বাৰ আমাক মাজত কৈছে আমি এটো ল'ব নোৱাৰো এটো এটা আহিব 66 ৰ আগত কি 65 আৰু এফালে 67 কিন্তু চোৱা সব কেইটাই যে প্ৰাইম তেনেকুৱা নহয় অকমান তোমালোকে চাব লাগিব 65 টো প্ৰাইম নহয় পাছৰ পৰা হৰণ যায় এটো ল'ব নোৱাৰো এটো প্ৰাইম নাম্বাৰ ঠিক আছে তো দুটা হৈ গল নেক্সট ইয়াৰ আগত 71 এটো এটা প্ৰাইম নাম্বাৰ আৰু নেক্সট 70 কিমান আহিব 3 এটো এটা প্ৰাইম নাম্বাৰ হল ইয়াৰ আগত কি 77 এটো কিন্তু প্ৰাইম নহয় হাতৰ পৰা যায় বা 11 পৰা যায় এটো নহয় 79 এটো এটা প্ৰাইম নাম্বাৰ এনেকৈ আগৰ আৰু পাছৰটো ল'ব লাগে 83 আহিব এটো এটা প্ৰাইম নাম্বাৰ 85 এটো নহয় 5 আছে ন লাষ্টত পাছৰ পৰা যাব নেক্সট ইয়াৰ আগত কি 89 এটো এটা হয় 91 তোমালোকে ডাইৰেক্ট মনত থবা হা 91 টো প্ৰাইম নহয় হাতৰ পৰা হৰণ যায় এটো হাতৰ পৰা 13 বাৰ যাব তো এনেকৈ অকমান তোমালোকে জানিব লাগিব তো এটো নহয় এটো হ'ব এটা হ'বই মিনিমাম মানে 6 ৰ মাল্টিপল লিখাৰ পাছত দুটা নহলো এটাটো হ'বই হ'ব যেনেকৈ ইয়াত এটো নহয় এটো হয় ইয়াতো চোৱা এটো নহয় এটো হয় তো এটা হ'বই হ'ব ইয়াৰ আগত কি 95 আহে এটো 5 আছে মানে 5 এৰি হৰণ যাব নহয় 97 হৈ গল কেইটা হল চোৱা 1
এইটো 2 3 4 5 6 7 8 7টা আহিলে ন সেইটোৱে কিন্তু অথনি টেকনিকটো অকণমান ইজি আছিলে তোমালোকে 50ৰ পৰা 100লৈকে জানিব লাগে মানে 10টা থাকে তো 50 আৰু 60ৰ মাজত মই ওলাই লওঁ দুটা আছিলে তো সেইটো ইয়াৰ পৰা মাইনাছ কৰি দিয়া 60 100 ডাইৰেক্ট 8টা আহি গ'ল ন এনেকৈ বাকী এনেকৈও কৰিব পাৰা তো 8টা আছে ন ঠিক আছে নেক্সটটো চোৱা দ্য সাম অফ টু নাম্বাৰছ ইজ 27 এণ্ড দ্য ডিফাৰেঞ্চ অফ দেয়াৰ স্কুৱেৰ্ছ ইজ 243 হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন দ্য নাম্বাৰ দুটা সংখ্যাৰ যোগফল দিয়া আছে 27 সাপোজ নাম্বাৰ দুটা এ আৰু বি তো ইয়াৰ যোগফল কিমান 27 দিয়া আছে আমাক এণ্ড দ্য ডিফাৰেঞ্চ অফ দেয়াৰ স্কুৱেৰ মানে সেই নাম্বাৰ দুটাৰ কি স্কুৱেৰৰ ডিফাৰেঞ্চ স্কুৱেৰ কৰি দিয়া স্কুৱেৰ কৰি মাইনাছ কৰিলে কিমান আহে 243 আমাক কি উলিয়াব দিছে ডিফাৰেঞ্চ বিটুইন দ্য নাম্বাৰ মানে এ আৰু বিৰ ডিফাৰেঞ্চটো এইটো এটা চোৱা এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ মানে কি এ প্লাছ বি ইনটু এ মাইনাছ বি আমি জানো ন এইটো ফৰ্মুলাটো ইয়াৰ জেগাত মই এইটো লিখি দিলোঁ সমান কিমান 243 এ প্লাছ বিৰ মান কিমান 27 ইয়াত পুট কৰা ইয়াৰ মানটোতে আমি উলিয়াব লাগে এ মাইনাছ বিৰ মান ঠিক আছে তো 27 পৰা হৰণ কৰি দিয়া এ মাইনাছ বিৰ মানটো আহি যাব 27 পৰা কেইবাৰ যাব 24 নাযায় গোটেইটো কৰিব লাগিব ইয়াত 3 আছে লাষ্টত ইয়াত 7 তো 7 লগত কি পূৰণ কৰিলে লাষ্টত 3 আহে 9 9 7 জাৰ 63 6 থাকিলে 9 দুগুণ 18 আৰু 6 কিমান 24 আহিছে ন তো কেইবাৰ যাব 9 বাৰ এইটো এ মাইনাছ বিৰ মানটো আহি গ'ল ঠিক আছে এনেকৈ নেক্সটটো চোৱা এ টাৱাৰ ষ্টেণ্ডছ ভাৰ্টিকেলি অন দ্য গ্ৰাউণ্ড ফ্ৰম এ পইণ্ট অন দ্য গ্ৰাউণ্ড which is 15 meter away from the foot of the tower. The angle of elevation of the top of the tower is found to be 60 degree. What is the height of the tower? So tower আছে tower কি height থাকিব ন suppose it tower vertically stand on the ground আছে তলত এইটো from a point on the ground এই গ্ৰাউণ্ডটোৰ suppose এটা পইণ্টৰ পৰা এইটো পইণ্টটো ধৰি লোৱা ইয়াৰ পৰা 15 meter away from the foot of the tower মানে এই পইণ্টটো টাৱাৰৰ যিটো ফুট এইটো ইয়াৰ পৰা কিমান ডিষ্টেঞ্চত আছে 15 মিটাৰ আৰু চোৱা এংগল অফ এলিভেশ্যন দিয়া আছে টপ অফ দ্য টাৱাৰ টাৱাৰৰ টপৰ পৰা এংগল অফ এলিভেশ্যনটো এই পইণ্টটোলৈকে কিমান 60 ডিগ্ৰী এংগল অফ এলিভেশ্যন মানে কি তলৰ পৰা যেতিয়া আমি ওপৰলৈ চাওঁ ন তেতিয়া যিটো এংগল বনিব সেইটো এংগল অফ এলিভেশ্যন আৰু ইয়াৰ মই ছেপাৰেট ভিডিঅ' বনাই থৈছোঁ হাইট এণ্ড ডিষ্টেঞ্চ তোমালোকে চাই ল'বা তাত মই গোটেই ৰেচিঅ' কনচেপ্টটো শিকাই থৈছোঁ হাইট এণ্ড ডিষ্টেঞ্চ ঠিক আছে ওৱান শ্বট ভিডিঅ' পাবা তোমালোকে চাই ল'বা যাৰ মানে প্ৰব্লেম আছে এতিয়া চোৱা এইটো কি 90 ডিগ্ৰী ফিক্স এইটো ৰাইট এংগল ট্ৰাইংগল ন 90 ডিগ্ৰী থাকিব এইটো কিমান 30 হ'ব টোটেল কিমান থাকে এটা ট্ৰাইংগলত 180 ডিগ্ৰী 60 30 190 হ'ল এতিয়া তোমালোকে ৰেচিঅ' কনচেপ্টটো মনত থ'ব লাগিব ইজি হয় ফৰ্মুলাৰ পৰাও কৰিব পাৰা ঠিক আছে কিন্তু ৰেচিঅ'টোৰ পৰা কৰিলে ইজি হয় চোৱা 30ৰ ওচৰত থকা যিটো ছাইড এইটো ৰেচিঅ' হিচাপত 1 হয় এইটো মনত থ'বা 30ৰ ওচৰত কি 1 থাকে 60ৰ ওচৰত থকা এই ছাইডটো এইটো √3 হয় আৰু 90ৰ ওচৰত থকাটো 2 হয় 30 60 90 এইটো মনত থ'লে হ'ল ইয়াৰ ওচৰত কি 1 থাকে ইয়াৰ ওচৰত √3 আৰু ইয়াৰ ওচৰত 2 এই তিনিটা ৰেচিঅ'টো মনত থ'বা এতিয়া চোৱা 1ৰ মানটো 15 দিয়া আছে মানে 1 অনুপাতৰ মান 15 মিটাৰ আমাক কি হাইট উলিয়াব দিছে হাইট মানে এইটো নহয় জানো √3 তো √3ৰ মান কিমান এইটো পূৰণ কৰা 15 √3 এইটো আমাৰ কাৰেক্ট এনচাৰ ঠিক আছে অপশ্যনত দিয়া নাই ন ঠিক আছে অপশ্যন ৰং হৈ আছে তোমালোকে চেক কৰি ল'বা 15 √3 কাৰেক্ট এনচাৰ এইটো 15 বনাই ল'বা ঠিক আছে এইটো আমাৰ কাৰেক্ট এনচাৰ অপশ্যনটো ঠিক কৰি ল'বা 16 number 2 a certain number of men complete a piece of work in 60 days if there were 8 men more the work can be finished in 10 days less the number of men originally আমি MDH কনসেপ্টটো ইউজ কৰিম ইয়াত আমাক কি নাম্বাৰ অফ মেন মানে মেনৰ যিটো সংখ্যাটো এইটো উলিয়াব দিছে অৰিজিনেলি কিমান আছিলে তো চোৱা কোনো এটা কাম কেইদিনত কমপ্লিট কৰে 60 ডেইজত সাৰ্টেন নাম্বাৰ অফ মেন আমাক দিয়া নাই সাপোজ মই মেনটো M বুলি ধৰিছোঁ M আৰু ডিটো আমাক দিয়া আছে কিমান 60 ডেইজ ঠিক আছে এইটো দিয়া নাই নিদিয়াটো লিখিব নালাগে এটা এই কামটোকে কৰিবলৈ চোৱা 8 মেন মোৰ নতুনকৈ 8জন মানুহ জইন কৰিলে আগতে কিমান M আছিলে এতিয়া কিমান হৈ যাব M + 8 হৈ যাব ঠিক আছে 8জন জইন হৈ গ'ল ন এটো কি M ৰ মানটো ইমান আহি গ'ল ইনটু ডেইজ কিমান হ'ব চোৱা 10 ডেজ লেছ আগতে কিমান দিন লাগিছিলে 60 তো 10 ডেজ লেছ মানে কিমান 50 হৈ যাব ঠিক আছে ইয়াৰ পৰা আমি M ৰ মানটো উলিয়ালে আমাৰ এনসাৰটো আহি যাব এটো সোয়া ইনটু হৈ আছে 0 0 কাটি যাব এটো কিমান 6m ইকুৱেল এটো 5 পৰা ইনটু কৰা 5m প্লাস 5 8 40 তো 5m ক এফালে লৈ আনা মাইনাস হৈ কিনি অকল m হৈ যাব আৰু এফালে কি থাকিলে 40 অৰিজিনালি মেন কিমান আছিল 40 ঠিক আছে এনেকে 17 number 2 two trains of equal length traveling in opposite direction at
72 km/h and 108 km/h cross each other in 10 seconds. মানে চোৱা দুখন কি ট্ৰেইন আছে লেন্থটো কি ইকুৱেল সেম কৈছে দুইটাৰ কি লেন্থটো সেম এটো যদি l মিটাৰ হয় এটো l মিটাৰ হ'ব সেম ন আৰু দুইটা কি অপোজিট ডাইৰেকশ্যনৰ পৰা গতি কৰিছে অপোজিট যেতিয়াও দুটা অবজেক্ট অপোজিট ডাইৰেকশ্যনত গতি কৰে দুইটাৰে স্পীডটো কি প্লাস কৰিব লাগে আৰু সেম ডাইৰেকশ্যনত গতি কৰিলে মাইনাস ঠিক আছে আৰু ডিসটেন্স ইকুৱেল টু কি স্পীড ইনটু টাইম আমি জানো ন ইয়াত পুট কৰিলে হ'ল ডিসটেন্স কিমান হ'ব টোটাল লেন্থটো দুইটাৰে লেন্থটো প্লাস হ'ব l কিমান 2l হৈ যাব এটো কি টোটাল ডিসটেন্সটো আৰু স্পীড কি প্লাস কৰিব লাগে দুইটাৰ 72 আৰু কিমান 108 প্লাস কৰা কিমান 180 কিন্তু এটো কিলোমিটাৰ/আৱাৰ আহিছে আমাক লাগে মিটাৰ/সেকেন্ড তাৰ কাৰণে 5/18 পৰা পূৰণ কৰিব লাগিব আমি ইনটু টাইম কিমান 10 কটাকটি কৰা 2 পৰা 10ক 5 বাৰ যাব সমান আছে ন কাটিব পাৰো সিধাকে 18 পৰা এটো 10 বাৰ 5 5 গুণ 25 25 10 গুণ কিমান 250 তো এলৰ মান কিমান ইমান মিটাৰ আহি গল 250 মানে ট্ৰেইনৰ লেন্থটো আহি গল সেম ন দুইটাৰে এটো 250 এটো 250 এতিয়া কি কৈছে ইন হাউ মাচ টাইম ইন সেকেন্ড টাইমটো উলিয়াব লাগে ডাজ দ্য ফার্স্ট ট্রেন এই ট্রেনটোৰ কথা কৈছে ফার্স্ট ক্রস এ প্ল্যাটফর্ম অফ লেন্থ 350 মিটার এতিয়া ডিসটেন্স কিমান হ'ব 350 প্ল্যাটফর্মৰ ডিসটেন্স আৰু ট্ৰেইনৰ লেন্থটো কিমান ফার্স্টটোৰ 250 প্লাস কৰা 500 আৰু এফালে 600 এটো কি টোটাল ডিসটেন্সটো সমান স্পিড কিমান হ'ব প্ল্যাটফর্মৰটো স্পিড নাথাকে ট্ৰেইনৰ স্পিড কিমান দিয়া আছে ন ফার্স্ট ট্রেনটোৰ 72 km/h আমাক লাগে মিটাৰ/সেকেন্ড 5/18 পৰা পূৰণ কৰা ইনটু টাইমটো উলিয়াব লাগে বাস 18 পৰা এটো 4 বাৰ যাব 4 5 গুণ 20 20 পৰা এটো 20 3 গুণ 60 ন জিৰোটো লগাই দিয়া 30 সেকেন্ড ঠিক আছে সেকেন্ড এইটো বাকি ইয়াৰ মই সেপাৰেটকে ভিডিও বনাই থৈছো চাও পাৰা তোমালোকে ঠিক আছে তাত মই গুটেই কোৱেশ্চন প্ৰেক্টিস কৰাই থৈছো ট্ৰেইনৰ ওপৰত এই কোৱেশ্চনটো চোৱা a minus b ৰ মান দিয়া আছে 2 আৰু a into b ৰ মান 24 ইয়াৰ মানটো উলিয়াব লাগে ডাইৰেক্ট আমি ফৰ্মুলা ইউজ কৰিব পাৰো ইয়াত কিন্তু প্ৰথমে আমি কি কৰিম ভ্যালু পুটিং পৰা চেক কৰি চাম a আৰু b টো পূৰণ কৰি ইমান পাব লাগে আৰু মাইনাস কৰিলে 2 পাব লাগে চোৱা 6 আৰু 4 লব পাৰো 6 4 গুণ 24 মিলিছে ন লগতে 6 আৰু 4 টো এটো a এটো b বুলি ধৰা মাইনাস কৰিলে 2 আহিছে না ইয়াতো চোৱা 2 তাৰ মানে a ৰ মান 6 হ'ব b ৰ মানটো 4 হ'ব পুট কৰি দিয়া a মানে কিমান 6 तो 6 क्यूब माइनस b माने 4 क्यूब तो 6ক 3 बार पूरण करले 216 তোমালোকে 1 পৰা 20 লকে মিনিমাম কিউববোৰ জানিব লাগে ঠিক আছে 4 কিউব কৰিলে 64 মাইনাস কৰা 6 পৰা 4 গলে লাষ্টত কি 2 আহিব সো ইয়াতে 2 আছে বাকি কৰি লাভে নাই এটো মাইনাস কৰিবা 152 আহিব ঠিক আছে এটো হল ডাইৰেক্ট ভ্যালু পুটিং ফৰ্মুলা পৰা কেনে কৰিম সোৱা a কিউব মাইনাস b কিউব ইকুৱেল টু কি আছিল a মাইনাস b হোল কিউব প্লাস 23 ab into a minus b এটো ইয়াতো তোমালকে পুট কৰিব পাৰা ইয়াৰ মানটো লাগে এটো সলভ কৰিলে হল a minus b কিমান 2 তো ইয়াত কি হ'ব 2 কিউব প্লাস 3 into ab কিমান ab এটো 24 আকৌ ব্র্যাকেটত a minus b কিমান 2 বাস 2 কিউব মানে কি 8 3 দুগুণ 6 এটো বা তোমালকে এটো পূৰণ কৰা 48 আৰু 3 পৰা পূৰণ কৰা 3 8 গুণ কিমান 24 2 থাকিলে 3 4 গুণ 12 আৰু 2 কিমান 14 এর যোগ করলে কিমান 152 আইছেন নাই সেম ন এনেকে ঠিক আছে এই কোয়েশ্চনটো চোৱা the ratio of the number of boys to that of girls in a class is 4:5 the average score in mathematics of all the boys and girls is 70 if the average score of the girls is 30% more than that of the boys then what is the average score of the boys ইয়াত চোৱা boys and girls or যেটো নাম্বাৰৰ অনুপাতটো দিয়া আছে 4:5 boys and girls নাম্বাৰৰ যেটো ৰেশিও কিমান 4:5 আমি এভাৰেজটো ইয়াত লিখিম ঠিক আছে boys and girlsৰ টোটাল যেটো এভাৰেজটো দিয়া আছে boys and girlsৰ মিলাই কিনি এভাৰেজ কিমান এইটো এই টোটালটো এতিয়া চোৱা এভাৰেজ স্কোৰ অফ দা গাৰ্লছৰ যেটো এভাৰেজ স্কোৰ 30% বেছি বয়সতকে 30% মানে ফ্ৰেকশনত কিমান 3/10 পার্সেন্ট মান ডিভাইড বাই 100 ন 0 0 কাটি যাব 3/10 তো এই গার্লছৰ যেটো এভাৰেজটো কিমান বেছি 30% মানে 3/10 বেছি 10তকে 3 বেছি উপৰটো কম বেছি বুজায় তো 10 টো তোমালকে বয়সৰ ধৰি লোৱা ইয়াতকে কিমান বেছি বয়সতকে 3 বেছি মান 13 হৈ যাব এটো কি গার্লছৰ আচ্ছা বয়স এন্ড গার্লস মিলাই টোটাল সংখ্যা কিমান 4 আৰু 5 যোগ কৰা 9 এটো কি টোটালটো আৰু টোটাল এভাৰেজ আমাক দিয়া আছে সোৱা বয়স এন্ড গার্লছৰ 70 আৰু 70 লিখি দিয়া হল
এতিয়া চোৱা এটা আমি পূৰণ কৰিম এভাৰেজৰ ফৰ্মুলা কি আছিলে এভাৰেজৰ ফৰ্মুলা কি আছিলে সাম বাই নাম্বাৰ এইটো আমি জানো ন তো ইয়াৰ পাছত সামটো আহি যাব সাম ইকুৱেল টু কিমান আছিলে অকণমান আগতো মই কৰিছিলোঁ এভাৰেজ ইনটু নাম্বাৰ এইটো বহুত ইম্পৰ্টেণ্ট ঠিক আছে এভাৰেজ আৰু নাম্বাৰ পূৰণ কৰিলে টোটেলটো আহি যায় তো ইয়াত চোৱা টোটেল কিমান হ'ব নাম্বাৰ এভাৰেজটো পূৰণ কৰা 4 ইনটু 10 কিমান 40 5 13 গুণ কিমান 65 আৰু এফালে এইটো পূৰণ কৰা 630 তো ইয়াৰ মানটো এইটো 40 আৰু 65 কিমান হ'ব 105 ইয়াৰ মান কিমান 630 আহি গ'ল তো ইয়াৰ পৰা চোৱা 1ৰ মান কিমান হ'ব এইটোৰ পৰা এইটো হৰণ কৰা কেইবাৰ যাব 6 বাৰ যাব ন ইয়ালৈ 6 পূৰণ কৰিবা এইটো ডাইৰেক্ট আহিব 6 বাৰ ঠিক আছে তো 1ৰ মান 6 আমাক কি উলিয়াব দিছিলে হোৱাট ইজ দ্য এভাৰেজ স্ক'ৰ অফ বইজৰ এভাৰেজ স্ক'ৰটো কিমান আছিলে এইটো 10 তো 10ৰ মান কিমান 10 6 60 এইটো আমাৰ কাৰেক্ট এনচাৰ এনেকৈ আমি ডাইৰেক্ট কৰিব পাৰোঁ ঠিক আছে গাৰ্লছৰ যদি সোধে গাৰ্লছৰ কিমান 13 আছিলে তো 13 লগত 6টো পূৰণ কৰি দিবা এইটো কনচেপ্ট ইউজ কৰিছোঁ মই বেলেগ একো কনচেপ্ট ইউজ কৰা নাই কোনটো হ'ব অপশ্যন নাম্বাৰ ডি 60 আহিছে ন এইটো আমাৰ কাৰেক্ট এনচাৰ 20 number 2 the number of terms in the series 1 2 4 8 16 dot 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 256 512 1 2 4 8 আৰু কি 16 এনে গৈ আছে ঠিক আছে টোটেল মানে নাম্বাৰ অফ টাৰ্মছ মানে ইয়াত কেইটা সংখ্যা আছে এইটো উলিয়াব লাগে মাজত কেইটামান আছে এইটো আমাক দিয়া নাই ইয়াত চোৱা 2 2কে পূৰণ হৈ গৈ আছে ন সংখ্যাবোৰত সেম চোৱা তাৰ মানে এইটো কি জিপি সিৰিজ জিঅমেট্ৰিক প্ৰগ্ৰেশ্যন বুলি কওঁ ডাইৰেক্ট ফৰ্মুলাও আছে বাট চোৱা ডাইৰেক্টলি ওলাই আছে ন ফৰ্মুলা ইউজ কৰিব নালাগে তোমালোকে নেক্সট কি আহিব 16ৰ পাছত দুগুণ কৰি দিয়া 32 নেক্সট 64 নেক্সট কিমান 128 নেক্সট এইটো আহিব তাৰ মানে মাজত তিনিটা আছিলে এইটো দিয়া নাছিলে টোটেল কেইটা হ'ব 1 2 3 4 5 6 7 8 9 10 বাছ এইটো আমাৰ কাৰেক্ট এনচাৰ আহি গ'ল ন চিম্পল আছিলে এইটো চোৱা হুইচ অফ দ্য ফলোয়িং ফ্ৰেকশ্যন ইজ দ্য লাৰ্জেষ্ট মানে কি ডাঙৰ ভগ্নাংশটো আমি উলিয়াব লাগে এতিয়া ইয়াৰো কি ঢেৰ মেথড আছে তোমালোকে যেনেকৈ মন কৰিবা ঠিক আছে মই ক্ৰছ মেথডটো ইউজ কৰিম সৰু সৰু সংখ্যা আছে তো আমি ক্ৰছ মেথড পৰা ইজিলি উলিয়াব পাৰোঁ এনেকৈ এই দুটা চেক কৰা তেনেকৈ এই দুটা চেক কৰা 12 1 গুণ 12 ইয়াত লিখিবা 8 2 গুণ 16 ডাঙৰ কোনটো এইটো সৰুটো আমাক নালাগে আমাক ডাঙৰটো সুধিছে ন তো 2/12 এই দুটাৰ ভিতৰত ডাঙৰটো তেনেকৈ এইটো চোৱা 23 জাৰ কিমান 60 16 4 জাৰ কিমান 64 ডাঙৰ কোনটো এইটো নে এইটো মানে 4/20 আকৌ চেক কৰা 22 জাৰ 40 আৰু এইটো 48 ডাঙৰ কোনটো এইটো সিম্পলি আহি গ'ল ন এনেকৈ আমি ডাইৰেক্ট কৰিব পাৰোঁ ঠিক আছে বাকি পাৰ্চেণ্টেজৰো তোমালোকে কৰিব পাৰা কনভাৰ্ট কৰি দ্য নিউমাৰেটৰ অফ এ ফ্ৰেকশ্যন ইজ 2 লেছ দেন দ্য ডিনমিনেটৰ ইফ দ্য নিউমাৰেটৰ ইজ মাল্টিপ্লাইড বাই 2 and the denominator is multiplied by 3 then the fraction become 2/9 the fraction is so fraction মানে কি নিউমাৰেটৰ আৰু ডিনমিনেটৰ থাকে লব আৰু হৰ এতিয়া ইয়াত কৈছে নিউমাৰেটৰটো 2 কম ডিনমিনেটৰতকৈ তলতকৈ ওপৰটো 2 কম সাপোজ তলৰটো মই x বুলি ধৰিছোঁ ইয়াতকৈ এইটো কিমান 2 কম তো ইয়াৰ পৰা 2 মাইনাছ কৰা এইটো আমাৰ কি ফ্ৰেকশ্যনটো আহি গ'ল আমাক ফ্ৰেকশ্যনটো উলিয়াব দিছে মানে ইয়াৰ মানটোৱে আমি উলিয়াব লাগে ঠিক আছে এতিয়া কি কৈছে নিউমাৰেটৰ লগত 2 পূৰণ কৰিছে মানে ওপৰত 2 পূৰণ কৰিছে আৰু ডিনমিনেটৰৰ লগত 3 পূৰণ কৰিছে তলৰটো 3 পূৰণ কৰিছে কৰাৰ পাছত ফ্ৰেকশ্যনটো কিমান 2/9 হৈ গ'ল কটাকটি কৰা 2 পৰা এইটো কাটি গ'ল এবাৰ যাব 3 পৰা 3 বাৰ তো x - 2 থাকিলে ওপৰত তলত কিমান x ইয়াৰ মান কিমান 1/3 আহি গ'ল ন এনচাৰটো ইয়াৰ মানেতো উলিয়াব লাগে x - 2/x ডাইৰেক্ট আহি গ'ল চোৱা আৰু কৰিব নালাগে আৰু বহুতে কি কৰিব ক্ৰছ মাল্টিপ্লাই কৰি xৰ মানটো ওলাব আকৌ ইয়াত পুট কৰিবই লাগিব ন পাছত তেনেকৈ কৰিলে এনচাৰ আহিব বাট টাইম লাগিব ডাইৰেক্ট আহি গ'ল ন এনচাৰটো তো আৰু কৰিব নালাগে আৰু তোমালোকে ঠিক আছে এইটো চোৱা ডেটা ইণ্টাৰপ্ৰিটেশ্যন মানে DI ওপৰত কুৱেশ্যন পাই চাৰ্টৰ ওপৰত দ্য গিভেন পাই চাৰ্ট shows the percentage distribution of number of cars sold of 5 different brands the total number of cars of all the 5 brands sold is 24,000 আমাক ইয়াত কি দিয়া আছে পাঁচটা কি ডিফাৰেণ্ট কাৰৰ মানে sold কিমান চেল হৈছে এইটোৰ পাৰ্চেণ্টেজ দিয়া আছে টেসলা নেক্সা সুজুকি হুণ্ডাই টয়টা এইবোৰ দিয়া আছে ইয়াত চোৱা কি উলিয়াব দিছে the number of Toyota's car sold is how percent more or less than that of Hyundai car টয়োটাটো কোনটো হয় চোৱা এইটো সেম লাগিছে ন এইটো হ'ব চাগে ঠিক আছে কালাৰটো অকণমান সেম ডাৰ্ক আছে এইটো হ'ব তো টয়োটা কোনটো এইটো 21% আৰু হুণ্ডাই
হুণ্ডাই কোনটো হ'ব য়েল্ল' এইটো তো এই টয়টাৰ কাৰটো ইয়াতকৈ কিমান পাৰ্চেণ্ট কম বা বেছি চল হৈছে তো বেছি হৈছে তাৰমানে কিমান পাৰ্চেণ্ট বেছি এইটো উলিয়াব লাগে তো কিমান বেছি 3 ইয়াতকৈ তো 18 তলত আহিব আৰু পাৰ্চেণ্টেজ মানে ইনটু 100 3 পৰা এইটো 6 বাৰ যাব 6 পৰা হৰণ কৰিলে কেইবাৰ যাব 16.66 ঠিক আছে হৰণ কৰি চোৱা 6 পৰা 100 তোমালোকে এইটোৱে পাবা বা কটাকটি কৰিব পাৰা 50 2 পৰা আৰু 3 বাৰ 3 পৰা হৰণ কৰিলে এইটোৱে আহিব ঠিক আছে 24 number 2 two numbers a and b are less than a third number c by 15% and 32% respectively by what percentage is the number b is less than number a b আৰু কি c তিনিটা নাম্বাৰ আছে a b আৰু c a আৰু b টো লেছ কৈছে থাৰ্ড নাম্বাৰতকৈ মানে চিটকৈ এই দুটা কিমান কম 15 আৰু 32% এ কিমান কম ইয়াতকৈ 15% সাপোজ মই চিৰ মানটো নাজানো ন 100 বুলি ধৰি ললোঁ তো এৰ মানটো ইয়াতকৈ কিমান কম 15 কম 15 মাইনাছ কৰি দিয়া কিমান হ'ব 85 তেনেকৈ বি টো কিমান কম ইয়াতকৈ 32 কম কিমান হ'ব 68 ঠিক আছে এনেকৈ আহি গ'ল ন তিনিটাৰ মান কটাকটি কৰিব পাৰা যদি যায় নহ'লে এনেকৈ ৰাখি থোৱা এতিয়া কি সুধিছে হোৱাট পাৰ্চেণ্টেজ ইজ নাম্বাৰ বি ইজ লেছ দেন নাম্বাৰ এ মানে বি টো এতকৈ কিমান পাৰ্চেণ্ট কম এই বি টো এতকৈ কিমান কম মাইনাছ কৰা কিমান হ'ব 15 পৰা 8 গ'লে কিমান 7 আৰু এফালে 1 থাকিব 17 কম ঠিক আছে এইটো 17 কম এতকৈ তো এটো তলত আহিব ইনটু পাৰ্চেণ্টেজ মানে 100 চোৱা 17 পৰা এইটো কেইবাৰ যাব 5 বাৰ যাব ডাইৰেক্ট 17 5 গুণ ইমান ন আকৌ 5 পৰা 120 বাৰ যাব তো কিমান পাৰ্চেণ্ট 20% ঠিক আছে এইটো এনেকৈ ডাইৰেক্ট কৰিব পাৰোঁ আমি এইটো চোৱা ইয়াৰ মানটো উলিয়াব লাগে এইটো কি এটা ফিক্স পেটাৰ্নৰ কুৱেশ্যন ইয়াৰ ওপৰত মই কালি শ্বৰ্ট ভিডিঅ' আপলোড কৰিছিলোঁ ঠিক আছে তেনেকৈ আমি কৰিম চোৱা ডাইৰেক্ট ফিক্স পেটাৰ্ণ হয় মানে গেপকেইটা চোৱা ছেম ন 3-3কৈ গৈ আছে ছেম তো এনেকুৱা টাইপৰ কুৱেশ্যনত আমি কেনেকৈ ছল্ভ কৰিম তোমালোকে কি কৰিবা প্ৰথমে ওপৰত 1 কেইটা আছে এইটো হিচাপ কৰা 4টা আছে যোগ কৰা 4 আহিব ওপৰত আৰু তলত কি কৰিবা প্ৰথম সংখ্যাটো তলৰ 5 আৰু শেষৰটো এই দুটা পূৰণ কৰা 4 বাই কিমান 85 ঠিক আছে ডাইৰেক্ট এনেকৈ মনত থোৱা তোমালোকে ডাইৰেক্ট ফিক্স পেটাৰ্ণ হয় এইটো 4 বাই 85 বিটো এনেকৈ 26 ইফ ইচ সাইড অফ এ স্কোয়ার ইজ ইনক্রিজ বাই 50% দেন হোৱাট ইজ দ্য পাৰ্চেণ্টেজ চেঞ্জ ইন ইচ এৰিয়া ইয়াত চোৱা ডাইৰেক্ট আমি a প্লাছ b প্লাছ এ বি বাই 100 ছাকচেছিভৰ যিটো ফৰ্মুলা নেট চেঞ্জ মানে ফাইনেল যিটো ৰিজাল্ট আহিব ন ইনক্ৰিজ বা ডিক্ৰিজৰ এইটো ডাইৰেক্ট আমি ইউজ কৰিব পাৰোঁ দুটা ভেলু থাকিলে ইয়াত চোৱা স্কোয়াৰ যদি এৰিয়াটো সুধিছে কিমান পাৰ্চেণ্ট চেঞ্জ হৈ গ'ল এৰিয়া ফৰ্মুলা কি সাইড স্কোয়াৰ তো সাইড কি দুবাৰ পূৰণ হৈ আছে সেইকাৰণে আমিতো ইউজ কৰিব পাৰোঁ ডাইৰেক্ট আহি যাব এনচাৰ ইয়াত পুট কৰিলে বা আমি চোৱা ডাইৰেক্ট বেছিককৈও কৰিব পাৰোঁ ৰেচিঅ'ত 50% কি বাঢ়ি গ'ল স্কোয়াৰৰ সাইডটো মানে চোৱা 50% মানে 1/2 হয় ন ফ্ৰেকশ্যনত প্ৰথমে 2 আছিলে সাইডটো পাছত কি 1 ইনক্ৰিজ হৈ গ'ল 2ৰ পৰা 1 বাঢ়ি 3 হৈ গ'ল তো সাইডটো 2ৰ পৰা কি 3 হৈ গ'ল এনেকৈ দুবাৰ লিখিম আমি কাৰণ এৰিয়া ফৰ্মুলা কি সাইড স্কোয়াৰ সেইকাৰণে দুবাৰ আমি কৰিব লাগে এইটো ইনিচিয়েল এইটো ফাইনেলটো তো ষ্টাৰ্টিঙত এৰিয়াটো কিমান আছিলে এৰিয়া সাইড স্কোয়াৰ 4 আৰু এতিয়া 9 তো 4 পৰা 9 হৈ গ'ল এৰিয়াটো স্কোয়াৰ এৰিয়াটো ইমান বাঢ়ি গ'ল কিমান বাঢ়িলে 5 4 পৰা তো 4টো তলত আহিব ইনটু 100 4 পৰা 125 বাৰ যাব 5 পূৰণ 25 কিমান 125% এনেকৈ আমি কৰিব পাৰোঁ ৰেচিঅ'ত ঠিক আছে তোমালোকে কিন্তু ইয়াত ডাইৰেক্ট পুট কৰিব পাৰা ইয়াৰ পৰা ইজি হৈ চোৱা এ মানেও কিমান 50 বি মানেও 50 সাইডটো সেম থাকে ন স্কোয়াৰৰ তো পুট কৰা ইয়াত 50 প্লাছ 50 প্লাছ ইয়াত চোৱা এ ইনটু বি মানে 50 ইনটু 50 কিমান 2500 ডিভাইড বাই 100 তো 0 কাটি যাব এইটো কিমান 100 আৰু 25 125 এনেকৈ ঠিক আছে এইটো ডাইৰেক্ট আহি গ'ল ন 27 number 2 Ramu purchased a TV set with an additional 15% discount on the reduced price after deducting 25% discount on the level price. If the level price was 12,000, at what price did he purchase the TV set? So Ramu কি কৰিছে purchase মানে buy কৰিছে TV set. Additional discount. Additional মানে কি ইয়াৰ আগতে আৰু এটা ডিসকাউন্ট পাইছে হি এটো additional discount. প্ৰথমে 25% ডিসকাউন্ট দিছে লেভেল প্ৰাইসৰ ওপৰত দোকানীজনে লেভেল প্ৰাইস মানে কি এমপি এমআরপি যেটো আমি ছপা মূল্য বা লিখা দাম বুলি কওঁ ঠিক আছে আৰু লেভেল প্ৰাইসটো আমাক দিয়া আছে চোৱা বস্তুৰ মানে একচুয়াল যেটো এমআরপি মান দামটো 12000 আছিল ঠিক আছে এতিয়া দোকানীজনে কি কৰিলে প্ৰথমে 25% ডিসকাউন্ট দিছে ইয়াৰ ওপৰত 25% ডিসকাউন্ট মানে কি 25% মানে 1/4 ন ফ্ৰেকশনত
তো 4 টকাৰ বস্তুত মানে 1 কি ডিছকাউণ্ট দিছে তো 4 টকাৰ বস্তুত 1 ডিছকাউণ্ট মানে কিমানো চেল কৰিব দোকানীজনে 3/4 ঠিক আছে 4ৰ পৰা এইটো মাইনাছ কৰিবা ওপৰটো ডিছকাউণ্ট বুজায় তো ইমানো চেল কৰিব এইটো কি সাকসেসিভ মানে এটা বস্তুৰ ওপৰতে কন্টিনিউ ডিছকাউণ্ট দি আছে ন তো এনেকৈ তোমালোকে পূৰণ কৰি যাবা নেক্সট আকৌ 15% ডিছকাউণ্ট দিছে 15% মানে কি 3/20 হয় 15/1 নহয় জানো কটাকটি কৰিবা ইমান আহিব তো 20ত কিমান 3 ডিছকাউণ্ট কিমানো চেল কৰিব 17/20 তো এইটো আহি যাব এইটো কি ওভাৰঅল ডিছকাউণ্টটো তো 12,000 দামত ইমান ডিছকাউণ্ট দিছে এতিয়া যেটো আহিব এইটো কি ৰামুৱে পে কৰা টকাটো আহিব ঠিক আছে তো সেইটোৱে ৰামুৱে পে কৰি কিনি পাৰচেজ কৰিছে ন টিভিটো তো এইটো আমাক উলিয়াব দিছে কিমান টকা পে কৰিছিলে তো সলভ কৰা 0 0 কাটি গ'ল 4 পৰা এইটো 3 বাৰ যাব 4 3 গুণ 12 দুটা 0 থাকিব আকৌ 2 পৰা চোৱা 2 15 গুণ 30 এটা 0 আছে লগাই দিয়া তো 3 15 গুণ কিমান 45 0টো বাদ দিয়া পাছত কৰিম 17 আছে 17 পূৰণ কৰা কিমান আহিব 7 5 গুণ 35 3 7 4 গুণ 28 এইটো কিমান 31 আকৌ 1 5 গুণ 5 1 4 গুণ 4 765 এইটো আৰু 0টো লগাই দিবা ঠিক আছে এনেকৈ একো নাই জাষ্ট এই লাইনটোৱে তোমালোকে অকল লিখিব লাগে কুৱেশ্যনটো বুজি পাব লাগে অকল আৰু সদায় লেভেল প্ৰাইচ বা এমপিৰ ওপৰত কি ডিছকাউণ্ট দিয়া হয় কণ্টিনিউকৈ পূৰণ কৰি যাবা 28 নম্বৰটো A can do a piece of work in 18 days and B can do the same work in 15 days. They started working together but 7 days before the end of the work B left. For how many days did A and B work together? So A কোনো এটা কাম কিমান দিনত কৰে 18 দিনত এটো টাইমটো আমাক দিয়া আছে তেনেকৈ সেম কামটো B এ কিমান দিনত কৰে 15 দিনত টোটাল যেটো কাম হেতু আমি কেনেকৈ উলিয়াইছিলো এই দুটাৰ এলসিএম কিমান 90 হৈ যাব 18 আৰু 15 পৰা ডিভাইড যোৱা আটাইতকৈ সৰু সংখ্যাটো কি হিহঁতৰ এলসিএম নোৱাৰিলে তোমালোকে এনেকৈ উলিয়াই ল'বা 3 পৰা 3 6 গুণ 18 3 5 গুণ 15 আৰু না যায় আৰু ন এগুটেটো পূৰণ কৰি দিবা ঠিক আছে তো 90 আহিলে এতিয়া আমাক লাগে এফিচিয়েন্সি মানে এদিনত কৰা কামটো এৰ এফিচিয়েন্সি কিমান হ'ব 18 পৰা হৰণ কৰা 90 5 বাৰ যাব 15 পৰা হৰণ কৰিলে কিমান 6 বাৰ তো এ আৰু বিৰ কি এদিনৰ কামটো আহি গ'ল এতিয়া চোৱা টোটাল কাম কিমান 90 ইহঁতে কামটো একেলগে ষ্টাৰ্ট কৰিলে বাট কাম শেষ হোৱাৰ 7 দিন আগতে বি পলাই গুচি গ'ল তো আমি কি কৰিম বিক যাব নিদিম মানে 7 দিনৰ যেটো কাম বি এ এৰি থৈ গ'ল ন হেতু আমি বিক কি কমপ্লিট কৰিব দিম যদি বি পলাই না যায় তেন্তে বি এ 7 দিনত কিমান কাম কৰিব এক্সট্ৰা মানে এদিনত চোৱা 6 ইউনিট কাম কৰে তো 7 দিনত 7 গুণ কিমান 42 কাম কৰিব 7 দিনত হয় নহয় এদিনত 6 কাম কৰে 7 দিনত 6 আৰু 7টো পূৰণ কৰা ইমান কাম কৰিব যদি বি পলাই না যায় তেন্তে টোটাল কামটো ইমান নহব জানো হ'ব তো যোগ কৰা কিমান হ'ব 132 এটো কি টোটাল কামটো এতিয়া এই কামটো এ আৰু বি এ কিমান দিনত কৰিব দুইজনে মিলি কিনি এফিচিয়েন্সি কিমান হ'ব 5 6 11 11 পৰা হৰণ কৰা কেইবাৰ যাব 12 বাৰ তো ইমান হ'ব ঠিক আছে অপচন নাম্বাৰ সি তোমালোকে মানে ফোকাস কৰিবা কাম শেষ হোৱাৰ আগত কোনে পলাই গৈছে তাক তোমালোকে যাব নিদিবা তাক যিমান দিনৰ কাম হি এৰি গুচি গ'ল সেই কামটো কৰিব দিবা কমপ্লিটলি ঠিক আছে এইটোৱে Next to Swa, the ratio of the number of ladies to gents in a club is 3:2. Recently 300 ladies joined the club and the ratio become 5:2. The number of lady members now in the club. Yat Swa, initially jitu ladies aru gents or ki ratio to amak dia ase kiman 3:2. Ladies aru ki gents edo amak number ratio dia ase pasot ki koise 300 লেডিজ নিউকে জইন হল ক্লাবত এতিয়া ৰেশিওটো কিমান হৈ গ'ল 5:2 হৈ গ'ল তো ইয়াত চোৱা জইন কোনে কৰিছে লেডিজ তাৰ মানে জেন্টস কি সেম থাকিব স্টাৰ্টিংত যিমান এতিয়া হিমান আৰু অলৰেডি ইয়া সেমে হৈ আছে যদি সেম নাথাকে আমি সেম কৰিব লাগিব ইয়াত অলৰেডি সেম আছে লেডিজে জইন হৈছে ন তো জেন্টসটো কি সেম থাকিব লাগিব ঠিক আছে তো লেডিজ চোৱা কিমান জইন কৰিছে 3 পৰা 5 হৈ গ'ল অনুপাতৰ হিচাপত কিমান 2 এক্সট্ৰা ৰেশিও হিচাপত 2 জইন কৰিছে কিন্তু একচুৱেল মতে জইন কৰিছে 300 তো 2 ৰ মানটো 300 হ'ব আমাক কি উলিয়াব দিছে দা নাম্বাৰ অফ লেডি মেম্বাৰ নাও ইন দা ক্লাব এতিয়া লেডি মেম্বাৰটো কিমান হ'ল এতিয়া কিমান 5 নহয় জানো এইটো তো 5 ৰ মান উলিয়াব লাগে 1 ৰ মানটো উলিয়াই লোৱা 2 15 গুণ 30 0টো আহিব তো এতিয়া কিমান 5 তো 5 পূৰণ 15 কিমান 75 আৰু 0টো লগাই দিয়া 750 যদি ইনিশিয়ালি হুদে মানে আগতে কিমান আছিল 3 ৰ মানটো উলালো হয় এতিয়া ৰিসেন্টটো হুদিছে ন এইটো ঠিক আছে লাষ্ট কোৱেশ্চনটো লৈ আহিছো Rina took a loan of ₹1200 with simple interest for as many years as the rate of interest
If she paid rupees 432 as interest at the end of the loan period, what was the rate of the interest? SI equal to কি আসলে PRT divided by 100. ইয়াত চোৱা as many years as the rate of interest মানে কি rate আৰু time to same. T আৰু R to কি equal বুলি কৈছে আৰু আমাক ইন্টাৰেষ্ট দিয়া আছে ইন্টাৰেষ্টটো কিমান 432 SI ৰ মানটো পুট কৰিলে হ'ল প্ৰিন্সিপাল কিমান টকা লোনত লৈছিলে 1200 টকা এইটো P2 R to আমি উলিয়াব লাগে ঠিক আছে চোৱা R উলিয়াব দিছে T ৰ জায়গাত কি পুট কৰিম মই R দুটা সেম ন ডিভাইডেড বাই 100 0 0 কেনসেল 12 পৰা এইটো কেইবাৰ যাব 12 3 গুণ 36 ইয়াত কিমান 7 থাকিলে 72 12 6 গুণ 72 হল R কিমান R স্কয়ার ইয়াৰ মানটো 36 তো R ৰ মান কিমান 6 ইয়াৰ বৰ্গমূল ঠিক আছে এইটো আমাৰ কাৰেক্ট আছে এনেকে ইমানে আছিল ভিডিওটো চাই যদি ভাল লাগিছে তোমালোকে লাইক কৰি দিবা আৰু মোৰ টেলিগ্ৰাম চেনেলটোৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম জয়েন হৈ ল'বা তাত আৰু যি সকলো কাইলে এক্সাম আছে মোৰ ফালৰ পৰা বেষ্ট অফ লাক ভালকে দিবা আৰু তোমালোকে পেপাৰবোৰ প্ৰেক্টিছ কৰি যাবা লাষ্ট ইয়াৰৰ ঠিক আছে থ্যাংক ইউ বাই